নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জুলাই মাহৰ ধনু ৰাশিৰ ৰাশিফল সম্পৰ্কে। ধনু ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত তেওঁলোকে কিদৰে চলিব বা কিদৰে তেওঁলোকৰ শুভ প্ৰাপ্তি হ'ব, বা এই মাহটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে সাৱধান হ'বলগীয়া কোনটো দিশত আছে, এই ধৰণৰ ব্যাখ্যা এটালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৰ্তমান সময়ত বৃহস্পতি আৰু শুক্ৰ একেলগে নিবাস গ্ৰহণ কৰিছে মিথুন ৰাশিত, আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এক শুভ মংগলময় সময় উপস্থিত হোৱা বুলি বিবেচনা কৰিব পাৰি, কিয়নো সপ্তম স্থানৰ পৰা পূৰ্ণাংগ দৃষ্টি লাভ কৰিছে ধনু ৰাশিৰ জাতক জাতিকাসকলে। গতিকে অৱশ্যে তৃতীয় স্থানত অৱস্থান কৰিছে ৰাহু, চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি, সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি আৰু শুক্ৰ, অষ্টম স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবি আৰু বুধ, বুধাদিত্য ৰাজযোগ, আৰু নৱম স্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল, কেতু আৰু চন্দ্ৰ। গতিকে দশম, একাদশ, দ্বাদশ স্থানত কোনো ধৰণৰ গ্ৰহৰ অৱস্থান হোৱা নাই, আৰু এই ধৰণৰ অৱস্থানে যথেষ্ট মিশ্ৰিত ফলাফল প্ৰদৰ্শন কৰিছে। অৰ্থাৎ তৃতীয় স্থানত শনিৰ অৱস্থান হেতুকে শনি কুম্ভ ৰাশিত অৱস্থান গ্ৰহণ কৰিলে শনি বলৱান হয়, আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শনি গ্ৰহৰ শুভকাৰকতাত ভাতৃ সহযোগ লাভ কৰিব, ভাতৃৰ ছাপোৰ্ট পাব, বা ভাতৃ সম্বন্ধীয় ব্যক্তিৰ পৰা আৰ্থিক ধনৰ সহায় পাব, বা বিভিন্ন মানসিক সাহস পাব। চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি। অৱশ্যে এটা দুখ খবৰ যে ধনু ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বিৰোধ হ'ব, বা বন্ধুৰ জৰিয়তে তেওঁলোকৰ অশুভ প্ৰতিক্ৰিয়া লাভ হ'ব। বন্ধুৱে তেওঁলোকক ভিতৰি গোপন শত্ৰু হিচাপে কাম কৰিব। চতুৰ্থ স্থানত বন্ধু স্থানত শনি গ্ৰহৰ অৱস্থান হেতুকে কিছু জটিলতা পাব বন্ধুৰ ক্ষেত্ৰত। শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কিছু অসুবিধা লাভ কৰিব শনি গ্ৰহৰ কাৰণে, বিশেষকৈ তেওঁলোকৰ মনৰ চঞ্চলতা বৃদ্ধি, অন্যমনস্কতা, বা পঢ়া পাতিত মন নবহা, বা বন্ধু যথেষ্ট বন্ধু সংগ লাভ কৰিব, বা বন্ধুৰ লগত তেওঁলোকৰ নিজস্ব উদ্দেশ্যসমূহ পাহৰি যাব, বা নিজস্ব উদ্দেশ্যৰ কথা গৌণ হৈ ৰ'ব। এই ধৰণৰ অশুভ প্ৰতিক্ৰিয়াবিলাক বিদ্যাস্থানৰ পৰা লাভ কৰিব শনিৰ প্ৰতিক্ৰিয়া হিচাপে। পঞ্চম স্থানৰ অধিপতি গ্ৰহ মংগল আছে নৱম স্থানত মংগল গ্ৰহ অৱস্থান কৰিছে, অৰ্থাৎ ভাগ্যস্থানত ৰবি গ্ৰহত বলৱান মংগলে অৱস্থান গ্ৰহণ কৰা হেতুকে যথেষ্ট ফল লাভ কৰিব তেওঁলোকে, বা তেওঁলোকে মাটি বাৰীৰ ক্ষেত্ৰত, স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত, বা তেওঁলোকৰ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত শুভ ফল লাভ কৰিব। আৰু সপ্তম স্থানৰ ক্ষেত্ৰত বৃহস্পতি আৰু শুক্ৰ, অৰ্থাৎ দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰৰ একেলগে সংযোগ ঘটি তেওঁলোকে দ্বিগুৰু যোগ হৈ পেলাই ধনু ৰাশিলে দৃষ্টি নিক্ষেপ কৰিছে, পূৰ্ণাংগ দৃষ্টি। সেয়েহে বৃহস্পতিৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব, শুক্ৰ গ্ৰহৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। বিশেষকৈ বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীসকলে এই সময়খিনি অতি সুমধুৰ সময় বুলি বিবেচনা কৰিব পাৰি। প্ৰেমিক প্ৰেমিকাসকলে এতিয়া মিলনৰ সময়, তেওঁলোকে ৰোমাঞ্চকৰ সময়সমূহ উপভোগ কৰিব, আৰু বৃহস্পতিৰ শুভকাৰকতাত এই সময়খিনিত তেওঁলোকে চাকৰি বাকৰি বা নিয়োজিত হোৱা বা নিয়োগ হ'ব পাৰে, চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, বা কল কাৰখানা, উদ্যোগ, কুটিৰ শিল্প, ইণ্ডাষ্ট্ৰী, এই ধৰণৰ বিষয়তে হওক এংগেজমেণ্ট কৰাৰ সুবিধা লাভ কৰিব। অষ্টম স্থানত ৰবি আৰু বুধ অৱস্থান গ্ৰহণ কৰা হেতুকে অষ্টম অত্যন্ত অশুভ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব। অষ্টম স্থানত ৰবি গ্ৰহ অৱস্থান হেতুকে চকুৰ ৰোগ, বা অত্যাধিক খঙৰ পৰিমাণ, বা আকস্মিক সিদ্ধান্ত, কোনো পৰিকল্পনা নকৰাকৈ কৰ্মত প্ৰবৃত্ত হোৱা, এই ধৰণৰ বিষয়বিলাক ৰবি গ্ৰহৰ কাৰণে হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত, অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু ভাবিবলগীয়া বিষয় আছে।
নৱম স্থানত মংগল গ্ৰহ, কেতু গ্ৰহ, চন্দ্ৰ গ্ৰহৰ অৱস্থান হেতুকে বিশেষকৈ যান বাহনৰ অধিকাৰী, মাটি বাৰীৰ অধিকাৰী বা স্থাৱৰ সম্পত্তিৰ অধিকাৰী বা বিভিন্ন দিশত কৰ্মত সফলতা এই ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ হ'ব বা প্ৰকাশ পাইছে। ৰবি বুধ বুধাদিত্য যুগৰ কাৰণেই তেওঁলোকে ৰবিৰ পৰা কিছু অশুভ সংকেত পাব বা শাৰীৰিকভাৱে তেওঁলোকে নাৰ্ভৰ সমস্যা পাব পাৰে, চকুৰ ৰোগৰ সমস্যা হ'ব পাৰে বা পেটৰ ৰোগৰ সমস্যা হ'ব পাৰে। যা নহওক মংগল গ্ৰহ নৱম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে সৈন্য বিভাগৰ চাকৰি, পুলিচৰ চাকৰি বা LIC অফিচৰ চাকৰি, DC কোৰ্টৰ চাকৰি, SDC অফিচৰ চাকৰি, সমাজ কল্যাণ বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, বিদ্যুৎ বিভাগ এই ধৰণৰ বিভাগত তেওঁলোকৰ চাকৰি মকৰল হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহত মিশ্ৰিত ফলাফল লাভ কৰিব। বিশেষকৈ 13 আগষ্টৰ পিছত বৃহস্পতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিব। কিন্তু চতুৰ্থ গৃহত শনি মঙ্গলৰ সংযুক্ত প্ৰভাৱৰ বাবে আপুনি বিষয়বস্তুত মনোযোগ কেন্দ্ৰিত কৰাত জটিলতাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে এই মাহত সকলো শিক্ষাৰ্থীৰ মন শান্ত কৰি ৰখাৰ আৱশ্যকতা আছে। পাৰিবাৰিক ক্ষেত্ৰখনত আপুনি মধ্যমীয়াকৈ কিছু ভাল ফল লাভ কৰিব যদিও পৰিয়ালৰ সদস্যসকলৰ সৈতে ভালদৰে কথা বতৰা পতাটোৱে ভাল ফল প্ৰদান কৰিব। আনহাতে জেদ মনোভাৱ, অপশব্দৰ প্ৰয়োগ আদিৰ স্থিতিত নেতিবাচক পৰিণাম প্ৰাপ্ত হ'ব। প্ৰেমৰ সম্পৰ্কৰ কিছু দুৰ্বল ফল প্ৰাপ্ত হ'ব পাৰে। আপুনি নিজৰ অহংকাৰক আঁতৰাই থৈ কেৱল প্ৰেমৰ ওপৰত প্ৰকাশ কৰিলে সমস্যাৰ সন্মুখীন নহ'ব। সৰু সৰু কথাত এই মাহত যুক্তিতৰ্ক হ'ব পাৰে। দাম্পত্য জীৱনৰ বাবে এই মাহত উন্নত ফলাফল লাভ কৰিব পাৰি। আৰ্থিক ক্ষেত্ৰত দেখা যায় আপোনাৰ কষ্ট অনুসৰি লাভৰ হাৰ কিছু কম হ'ব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত কিছু দুৰ্বল ফল প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। কিন্তু তথাপিতো উপাৰ্জনৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহতে যথেষ্ট ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো অনুকূল বুলি ক'ব পাৰি। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত কোনো গুৰুতৰ সমস্যা দেখা দিলেও উপযুক্ত চিকিৎসা বা উপযুক্ত যোগাযোগৰ কাৰণেই তেওঁলোকৰ স্বাস্থ্য সম্বন্ধিত বিষয়বোৰ যথেষ্ট উন্নত হ'ব। যা নহওক জুলাই মাহৰ ধনু ৰাশিৰ ৰাশিফল লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল। এই ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ সূৰ্যোদয়ৰ পূৰ্বে উঠি স্নান কৰি নিবৃত হৈ সূৰ্য ভগৱানক পানী অৰ্পণ কৰক। বিশেষকৈ ৰবি গ্ৰহ আৰু শনি গ্ৰহ যিহেতুকে বেয়া অশুভ দৃষ্টি হৈ আছে, সেয়েহে ৰবিৰ প্ৰতিকাৰ কৰিব লাগে। সূৰ্য উদয় হোৱাৰ আগতেই জলাভিষেক কৰিব লাগে সূৰ্যৰ প্ৰতি। মন্ত্ৰ উচ্চাৰণ কৰিব লাগে, মাত্ৰ 5টা শব্দৰ মন্ত্ৰ, ওম ঐং হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ। এই ধৰণৰ 5টা শব্দৰে এই মন্ত্ৰটো জপ কৰিব লাগে। মিনিমাম 9 বাৰ জপ কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে সুফল লাভ কৰিব বা প্ৰতিটো কামেই তেওঁলোকৰ কৃতকাৰ্যতা লাভ কৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিল এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত শুদ্ধ অন্তৰেৰে ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।